নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ চিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছে এই মুহূৰ্তত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটি। দলঙৰ ৰেলিং ভাঙি এনেদৰে দলঙৰ তলত পৰিছে এইখন যাত্ৰীবাহী বাছ। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে। বাছৰ অৱস্থাটো চাওক আৰু অনুমান কৰক যে কিমান এটা ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত ৰেলিং ভাঙি এনেদৰে দুখন দলঙৰ মাজত পৰিবলগীয়া হ'ল এই বাছখন। তো ইয়াৰ যিগৰাকী চালক আছিল সেই চালকজনে বাছখন কি হিচাপত চলাইছিল অনুমান কৰিলে আপোনালোকে নিশ্চিতভাৱে জানিব পাৰিব। আৰু গোৱালপাৰা জিলাৰ বলবলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। বলবলাত এই যাত্ৰীবাহী বাছখন নিয়ন্ত্ৰণ হেৰুৱাই এইদৰে দুৰ্ঘটনাগ্ৰস্ত হৈ দলঙৰ তলত পৰি যায় এই বাছখন। অৱশ্যে সেই সময়ত ড্ৰাইভাৰ চালক আৰু এজন লোক আছিল। এই পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে। নিহত লোকজনৰ নাম মিথুন পাল। তেওঁৰ ঘৰ লক্ষীপুৰত বুলি জানিব পৰা গৈছে। আৰু গোৱালপাৰাৰ বলবলাত তেনেদৰে যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত এজন লোক নিহত হৈছে। নিহত লোকজনৰ নাম হৈছে মিথুন পাল। মিথুন পালৰ ঘৰ লক্ষীপুৰত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখন ওম শান্তি নামৰ AS25FC0884। আৰু জানিব পৰা মতে লক্ষীপুৰৰ গাইবন্ধাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল এই বাছখন আৰু বলবলাত নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে দুখনকৈ দলঙৰ মাজত পৰি এনেদৰে খাৱৈত বাগৰি পৰিল এই বাছখন, যাৰ ফলত এজন লোক ইতিমধ্যে থিতাতে নিহত হ'বলগীয়া হৈছে। তো ঘটনাটো হ'ল যে বাছৰ একাংশ উদণ্ড চালকৰ যি উৎপাত সেয়া নকলেও হ'ব। কি ধৰণে তেওঁলোকে বাছ চলাচল কৰে, কোনো যাত্ৰীৰ জীৱনৰ প্ৰতি তেওঁলোকৰ কোনো মোহ মায়া নাই, কোনো পথচাৰীৰ জীৱনৰ প্ৰতি তেওঁলোকৰ কোনো মোহ মায়া নাই। যেনেকৈ পাৰে তেনেকৈ তেওঁলোকে অনিয়ন্ত্ৰণহীনভাৱে তেওঁলোকে বাছসমূহ চলাচল কৰে। একাংশ চালকৰ কথাহে কৈছোঁ মই, সকলোৱে গাত পাতি ল'ব নালাগে। তো বাছৰ যি উৎপাত, একাংশ চালকৰ যি উদ্ভণ্ডালি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সেয়া আমি সকলোৱে অৱগত। তো তেওঁলোকে কেতিয়াও কাৰো জীৱনৰ প্ৰতি কোনো ধৰণৰ ভ্ৰূক্ষেপ নকৰে। নিজৰ মতে গন্তব্যস্থানলৈ যাব পালেই হ'ল। যেনিবা গতিটো বাছৰ এনেকুৱা যেন ফাইটাৰ প্লেইনহে চলাই আছে, তেনেকুৱা ধৰণৰ গতিৰে তেওঁলোকৰ বাছসমূহ চলায়। আৰু অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ নামত যি ধৰণে একাংশ বাছ চালকে আচলতে অঘোষিত প্ৰতিযোগিতা কৰে, 2-3খনকৈ বাছ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি দেখোঁ বা আপোনালোকেও দেখে কি ধৰণে অঘোষিত প্ৰতিযোগিতা কৰে। তেওঁলোকে যি ধৰণে ৰেচ লগাই আচলতে যে কোনে কিমান আগত যাব পাৰে, কোনে কিমান যাত্ৰী কঢ়িয়াই নিব পাৰে, সেই ধৰণৰ যি অঘোষিত প্ৰতিযোগিতা কৰে একাংশ উদণ্ড বাছ চালকে। আৰু এই অঘোষিত প্ৰতিযোগিতাৰ ফলতে কিন্তু একাংশ নিৰীহ লোকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আৰু এতিয়া এনেদৰে আচলতে যি পৰিবহণ বিভাগ আছে সেই পৰিবহণ বিভাগকো কিন্তু এই ধৰণৰ উদণ্ড বাছ চালকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা, আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো আমি কিন্তু পৰিলক্ষিত নহয়, আমি নেদেখোঁ। কিন্তু সাধাৰণ বাইক চালক বা একাংশ সৰু বাহনৰ চালকক সাধাৰণ ভুলতে কিন্তু জৰিমনা তেওঁলোকে বিহে বা পথ দুৰ্ঘটনা ৰোধৰ বাবে তেওঁলোকে বিভিন্ন যি সজাগতামূলক সভা, সেই সভাসমূহ অনুষ্ঠিত কৰি আহে। আমিও যাওঁ, আমিও নিউজ কৰোঁ। কিন্তু এই ধৰণৰ উদণ্ড চালকক কেতিয়া নাকি লগাব তেওঁলোকে, সেয়াহে সাঁথৰ হৈ পৰিছে। কিয়নো এতিয়া এক প্ৰকাৰে যদি ক'বলৈ যায় তেতিয়াহ'লে পথৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথত গ'লেই যেন আপোনাৰ জীৱন ঘূৰি আহিব নে নাহে তাৰ কোনো ভৰসা নাই। তাৰ মূলতে হৈছে একাংশ উদণ্ড বাছ চালক। আহিছোঁ উপহাৰ কুপন খেলৰ খবৰলৈ। দৰংগিৰিত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে অহা 20 মাৰ্চত, অৰ্থাৎ পৰহি। আজি কালিৰ দিনটো বাকী আছে। 20 মাৰ্চত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন, য'ত সৰ্বাধিক পুৰস্কাৰ 11 নম্বৰ পুৰস্কাৰ 11 লাখ টকা ৰখা হৈছে। প্ৰথম পুৰস্কাৰ ৰখা হৈছে 5 লাখ টকা আৰু 11 নম্বৰ পুৰস্কাৰ ৰখা হৈছে 11 লাখ টকা। 1ৰ পৰা 7 চিৰিজলৈকে অনুষ্ঠিত হ'ব। আটাইকেইটা চিৰিজৰ টিকেট লাভ কৰিব আপোনালোকে। আনুষংগিক পুৰস্কাৰ আপোনালোকে দেখি আছে 1 লাখ, 2 লাখ, 50,000, 1 লাখ, 1 লাখ আদি কৰি পুৰস্কাৰসমূহ ৰখা হৈছে। স্ক্ৰীণত নাম্বাৰ দিয়া হৈছে। যদি আপোনালোকে এই খেলখনৰ টিকেট ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। কেৱল হোৱাটছএপত কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি হোৱাটছএপত মেছেজ দিলেই হ'ল। ফোন নকৰিব বা হাই হেল্ল' দি টিকেট পাম নে নাপাম সেই ধৰণৰ কুৱেশ্যন কৰাতকৈ ডাইৰেক্ট দি দিব যে টিকেট কেইখন লাগে, সেই কথাটো উল্লেখ কৰি মোক হোৱাটছএপত মেছেজ দি দিলেই টিকেট ল'ব পাৰিব আপোনালোকে। তো পলম নকৰিব। 20 মাৰ্চত খেল
আৰু শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যে অনুষ্ঠিত কৰা হৈছে এই খেলখন। তো খবৰটো আছিল দুয়োটা খবৰ একেলগে আপোনালোকক দি দিলোঁ।